এইবাৰ ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰীত সিকিউৰিটি মানে ফৰফিট হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে আৰু আমি জানো যে এইবাৰ কন্টেস্ট হ'ব আপোনাৰ কন্টেস্ট মানে দূৰত্ব বহুত দূৰত থাকিব আপোনাৰ জাভেদ ইছলামৰ লগত এজিপি ক্যান্ডিডেটৰ লগত হ'ব আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই এইবাৰ নিলজ্জভাৱে তেখেতে থাৰ্ড পজিশনত গুচি যাব আৰু আপোনাৰ দৰং ওদালগুৰি যিটো নেকি আমি ক্যান্ডিডেট দিব কাৰণে প্ৰস্তুতি চলাইছো একচুয়ালি দৰং ওদালগুৰিত আমাৰ ক্যান্ডিডেট দিয়া কথা নাছিল আমাৰ দলে ক্যান্ডিডেট দিব পৰা ক্যাপাসিটি নাই কাৰণ এই কাৰণে ক্যাপাসিটি নাছিলে যে আমি ইয়াতে ক্যান্ডিডেট দিয়া মানে কি আলটিমেটলি বিজেপি মানে জিকি যাব এইবাৰ ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰীত সিকিউৰিটি মানে ফৰফিট হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে আৰু আমি জানো যে এইবাৰ কন্টেস্ট হ'ব আপোনাৰ কন্টেস্ট মানে দূৰত্ব বহুত দূৰত থাকিব আপোনাৰ জাভেদ ইছলামৰ লগত এজিপি ক্যান্ডিডেটৰ লগত হ'ব আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই এইবাৰ নিলজ্জভাৱে তেখেতে থাৰ্ড পজিশনত গুচি যাব আৰু আপোনাৰ দৰং ওদালগুৰি যিটো নেকি আমি ক্যান্ডিডেট দিব কাৰণে প্ৰস্তুতি চলাইছো একচুয়ালি দৰং ওদালগুৰিত আমাৰ ক্যান্ডিডেট দিয়া কথা নাছিল আমাৰ দলে ক্যান্ডিডেট দিব পৰা ক্যাপাসিটি নাই কাৰণ এই কাৰণে ক্যাপাসিটি নাছিলে যে আমি ইয়াতে ক্যান্ডিডেট দিয়া মানে কি আলটিমেটলি বিজেপি মানে জিকি যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা